নমস্কাৰ। আমি ভাগৱত গীতাৰ পুৰুষোত্তম যুগত এটা কথা পাওঁ, যিজনে বা যিসকলে আমাৰ এই পৃথিৱীৰ জড়জাগতিক তিনিটা গুণৰ পাৰ হৈ কাম কৰিব পাৰিছে, তেওঁলোকে আধ্যাত্মিক ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে আৰু ভগৱান কৃষ্ণক লগ পাবলৈ সক্ষম হয়। আমি বাৰে বাৰে পাই আহিছোঁ। আপোনালোকে চাবচোন, আমাৰ এঠাইলৈ যাত্ৰা কৰিবৰ সময়ত যদি এগালমান টোপোলা হাতত লৈ যাওঁ, তেতিয়া আমাৰ যাত্ৰাটোত আনন্দ ফূৰ্তি কৰা সময় আমি প্ৰায় নাপাওঁ। আমাৰ টোপোলা টাপলিখিনি ঠিকে ঠিকে আছে নে নাই চাই থাকোঁতে আমাৰ সময়খিনি গুচি যায়। আমি আনন্দ জাৰ্ণিটোত বা যাত্ৰাটোত একো ল'ব নোৱাৰোঁ। ঠিক একেদৰে আমি আমাৰ জীৱনত যদি বস্তুবিলাক গোটাই থাকিবলৈকে যত্ন কৰি থাকোঁ, তেতিয়া আমাৰ আধ্যাত্মিক চৰ্চাৰ ক্ষেত্ৰত মনটো সোমাবলৈ সময় প্ৰায় নাপায়। সিফালে আমি বুঢ়া হৈ যাওঁ। কাম কৰি থাকোঁতেই বৃদ্ধ বয়সত সেই বস্তুবিলাকেই আমাৰ মোহলৈ পৰিৱৰ্তন হৈ পেলাই আমাৰ বিৰূপ প্ৰভাৱে পৰা দেখা যায়। আমি কিছুমান মানুহে মাটি কিনি থাকিয়ে ভাল পাওঁ, কিছুমান মানুহে ঘৰ বনাই থাকিয়ে ভাল পাওঁ, কিছুমান মানুহে ৰাতি দিন ব্যৱসায় কথাকে ভাবি সেই কামতে নিয়োগ হৈয়ে থাকে। তেওঁৰ বাকী আমি মানৱীয় যিখিনি গুণ, সেই গুণখিনিলে তেওঁ পাহৰি যায়। গতিকে তেনেকৈ গৈ থাকোঁতে তেওঁৰ বয়স বুঢ়া হয়, পিছত কৰিব নোৱাৰা হয় আৰু তেওঁ আধ্যাত্মিক চিন্তা চৰ্চা বা মানৱীয় গুণখিনি তেতিয়া ল'বলৈ সময় নাথাকে। তেওঁ তেতিয়া বিভিন্ন ধৰণৰ জড়জাগতিক চিন্তাবিলাকত পৰি শেষ বয়সত তেওঁ সুখ নহৈ তেওঁ দুখলৈহে পৰিৱৰ্তন হয়। সেয়েহে আমি এই জড়জাগতিক কথাবিলাকৰ ওপৰত গুৰুত্ব কম দিয়াটো উচিত। আৰু পুৰুষোত্তম যুগত ভগৱান কৃষ্ণই কৈছে যে ময়েই এই জগতৰ সকলো বস্তু স্ৰজন কৰিছোঁ। গতিকে মানুহে মই মোৰ কৰি বেছি নাথাকি মোৰ গুণানুকীৰ্তন কৰি আগবাঢ়ি যাব পাৰিলে যাৰ যেনেকুৱা হয় হৈ গৈ থাকিব। গতিকে আমি সৎগুণৰ অধিকাৰী হৈ আধ্যাত্মিক চৰ্চাত নিমগ্ন হৈ পেলাই যদি পুৰুষোত্তম ভগৱান কৃষ্ণক ল'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ একো অসুবিধা নাথাকে, দুখ কষ্ট নাথাকে। আমাৰ সুন্দৰকৈ প্ৰতিজনৰ জীৱনটো পাৰ হৈ গৈ থাকিব। সেই কথাটোকে পুৰুষোত্তম যুগত আমি পাওঁ।